হয়দলীয়াজনৰ অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। অইলৰ ঠিকা ভিত্তিক নিয়োজিত চালক আৰু সহযোগী চালকৰ কেইবাটাও দাবীত অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে মটৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ প্ৰতিবাদ। অইলৰ ঠিকা ভিত্তিক নিয়োজিত যান বাহনসমূহ চলাচলত বাধা প্ৰদান কৰাৰ লগতে অইলৰ কেইবাটাও কাৰ্যালয়ত বিষয়া কৰ্মচাৰী প্ৰৱেশত বাধা প্ৰদান প্ৰতিবাদকাৰীৰ। আজি ঘটনাটো আমাৰ এনেকুৱা হৈছে যে বৰ্তমান অইলত গাড়ী নিবিদা চলি আছে। কাইলৈৰ পৰা লটাৰী হ'ব। তাৰ পিছতে আগতে আমাৰ 26খন এম্বুলেঞ্চ নিবিদা হৈছিলে আৰু ইতিমধ্যে সেই এম্বুলেঞ্চসমূহ প্লেচ হৈ আছে। প্ৰথম কথা হ'ল যে সেই নিবিদাসমূহ কিছুমান বনিয়াই কিনি লৈছে। কিনি লৈ তেখেতলোকে আমাৰ যিসকল পুৰণা শ্ৰমিক আছে তেওঁলোকে পুৰণা শ্ৰমিকসকলক নাৰাখি নতুনকৈ শ্ৰমিক তেওঁলোকে আনে, যাতে তেওঁলোকক কমকৈ দৰমহা দি পুৰণা শ্ৰমিকসকলক বঞ্চিত কৰি যাতে তেওঁলোকে কমকৈ দৰমহা দি তেওঁলোকে তাত মুনাফা লুটিব পাৰে। গতিকে তাৰ ক্ষোভ আমি আজি আমাৰ ক্ষোভ উঠিছে। গতিকে সেই ক্ষোভৰ প্ৰতিবাদত আমি আজি আমাৰ এই ধৰ্ণা কাৰ্যসূচী আমি পালন কৰিছোঁ। আৰু অনাগত দিনত যদি মেনেজমেণ্টে অইল কৰ্তৃপক্ষই যদি 48 ঘণ্টাৰ ভিতৰত যদি ইয়াৰ সুব্যৱস্থা কৰি নিদিয়ে, এই বিষয়বিলাকৰ ওপৰত যদি তদন্ত কৰি নিদিয়ে, তেতিয়াহ'লে আমি মটৰ ৱৰ্কাৰ্ছ ইউনিয়নে অনাগত দিনত আমি তীব্ৰ আন্দোলন আমি কৰিম আৰু আমিও শ্ৰমিকসকলে ৰৈ নাথাকোঁ। গতিকে আমাৰ শ্ৰমিকসকলক প্ৰথমতে পুৰণা শ্ৰমিকসকলক প্ৰথম অগ্ৰাধিকাৰ দিব লাগিব। তাৰপিছত তেওঁলোকে আমাৰ যিসকল 644 আণ্ডাৰটোৱে হওক বা যিসকল শ্ৰমিকে ইমান দিনৰ পৰা অইল উদ্যোগটো খাটি আছে, সেই শ্ৰমিকসকলক উদ্যোগ সুৰক্ষা প্ৰদান নকৰালৈকে আমিও ৰৈ নাথাকোঁ। এই দাবীতে আমি আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ।